নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলত আপোনাক স্বাগতম জনাইছোঁ মই মানৱজ্যোতি ভূঞা আমি এডিআই গ্ৰেড 4 কাৰণে কিছুমান মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছিলোঁ দুটা ভিডিঅ' অলৰেডি দিয়া হৈ গ'ল এই 3 নম্বৰ ভিডিঅ'টো হ'ব দুটা ভিডিঅ' যদি আপুনি চোৱা নাই প্লে ষ্ট'ৰত গৈ চাব পাৰিব এডিআই গ্ৰেড 4 মেথছ বুলি লিখা আছে তাত গৈ আপুনি চাব পাৰিব মই তলৰ লিংকটো দি থোৱা হৈছে গতিকে মই দেৰি নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰ কুৱেশ্যনটো কি আছে x plus 1 by x equal to 4 যদি হয় তেন্তে x square plus 1 by x square মান কিমান হ'ব ইয়াত আমি কোৱা দুটা পদ্ধতি আছে এটা সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত সূত্ৰটো কেনেকা ধৰণৰ এই সূত্ৰটো আছিল কি জানে যে a square minus 2 এইটো সূত্ৰত আমি এপ্লাই কৰিব পাৰোঁ আৰু যদি এইটো নকৰোঁ আমি আৰু এটা সূত্ৰ কৰিব পাৰিম কি সূত্ৰ জানে যে a square plus twice ab plus b square এইটো ফৰ্মুলা কি হ'ব জানে a plus b whole square এইটো ফৰ্মুলা আমি কি কৰিব পাৰিম ভাঙিব পাৰিম এতিয়া আমাৰ দুটা পদ্ধতি কৰিলো ইয়াত চাওক প্ৰথমে কি আছে x plus 1 by x ইয়াক যদি আমি হোল স্কয়াৰ কৰো ইকুৱেল এফালে 4 টো আমি হোল স্কয়াৰ কৰিব লাগিব এবাৰ বুজি পাইছে এয়া কি হ'ব a plus b হোল স্কয়াৰ সূত্ৰটো কি আছে a স্কয়াৰ মানে কি হ'ব x স্কয়াৰ x স্কয়াৰ কৰিলো হৈ গ'ল তাৰপিছত কি আছে প্লাস দিলো তাৰপিছত কি আছে 2 আছে 2 দিলো হয় না তাৰপিছত কি আছে a মানে কি আছে x গতিকে আকৌ কি কৰিলো x এর পূরণ হৈ আছে দেই পূরণ তাৰপিছত কি আছে b মানে কি 1 by x b মানে 1 by x হৈ গ'ল তাৰপিছত কি আছে প্লাস b স্কয়ার মানে কি 1 by x হোল স্কয়ার 1 by x হোল স্কয়ার হ'ব আৰু এফালে 4 স্কয়ার মানে কিমান 16 এবাৰটো বুজি পাইছে এতিয়া চাব ইয়াত এই x ৰ s টো কাটা যাব হলনে যে কি থাকিলে যে x স্কয়ার থাকিলে প্লাস 1 by x স্কয়ার থাকিলে 1 স্কয়ার কৰিলে কি হ'ব 1 এ হ'ব গতিকে আমি 1 এ লিখিছো x স্কয়ার প্লাস 1 by x হোল স্কয়ার থাকিলে এফালে দুইটো এফালে কি হৈছে যোগ হৈ আছে এফালে গলে কি হ'ব বিয়োগ হ'ব মানে 16 বিয়োগ 2 যোগলে কিমান হ'ব 14 হৈ যাব আমাৰ आंसर এটো বুজি পাইছে কাৰণ এফালে কি আছিল x স্কয়ার প্লাস 1 by x স্কয়ার আছিল গতিকে আমি এটো পাই গৈছো x স্কয়ার প্লাস 1 by x স্কয়ার দেখিছে এই যদি আমি সূত্ৰৰ কৰো সূত্ৰত কি আছে a স্কয়ার minus 2 সূত্ৰ যদি আমি মনখন বেছি সোনকালে ওলাব এটা চাব a স্কয়ার মানে আমি ধৰিম a 4 টো ধৰিম আমি a গতিকে a 4 স্কয়ার কৰিলো -2 কৰিলো 4 স্কয়ার কৰিলে কিমান হ'ব 16 - 2 ইকুৱেল কিমান হ'ব 14 আমাৰ आंसर হ'ব বুজি পাইছে বহুত সহজ তাৰপিছত কোৱেশ্চন কি আছে যদি 4/5 প্লাস কি আছে -3/10 আছে ইকুৱেল কিমান হ'ব x 1/1 1/2 আছে হয় না তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো আমি উলিয়াব লাগিব এটা চাম আমি কি কৰিম ইয়াত কি আছে প্লাস আছে মাইনাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব গতিকে মই ওপৰত কৰিছো 4/5 আছে মাইনাস কি হ'ব 3/10 এবাৰকে বুজি পাইছে এটা কি হ'ব মাইনাসে প্লাসে কি হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস হৈ যাব এবাৰকে বুজি পালে ইকুৱেল আছে আমি ইকুৱেল পাতিলো x পাতিলো হয় না প্লাস পাতিলো এনেকৈ থাকিলে আমি ভগ্নাংশ কেনেকৈ ভাঙো এইটো লগত এইটো আমি কি কৰো পূৰণ কৰো বুজি পাইছে দুই লগত আমি একটো কি কৰিম পূৰণ কৰিম 2 গুণ কিমান হ'ব 2 যাৰ লগত এই একটো যোগ কৰিম কিমান হ'ব 3 এই তলত কি থাকিব 2 থাকিব ওপৰত কি হৈ যাব 3 এতিয়া 4/5 আছে এফালে -3/10 আছে এটো কি হৈছে এটা প্লাস হৈ আছে প্লাস হৈ এফালে আহে কি হয় মাইনাস হয় মানে সমানসূত্ৰ এফালে আহিলে কি হয় মাইনাস হৈ যায় এটো জানে আপোনালোকে x থাকিব লাগিব এটা গোটেই কিটাৰ এলচিয়াম লবলৈ চাওক 5 এর 10 হৰণ যায় 10 এর 10 হৰণ যায় আৰু 2 এর 10 হৰণ যায় গতিকে ইয়াৰ এলচিয়াম ডাইৰেক্ট আমাৰ কিমান পাই যাম আমি 10 পাই যাম হয় এতিয়া আমি কি কৰিব লাগে এই সংখ্যাটো যিটো তলৰ যিটো সংখ্যা হৰটো এই হৰটো হৰণ কৰিব লাগে 5 এর 10 যদি হৰণ পাম আমি 2 পাম সেই 2টো এই ওপৰৰ লগত লবটোৰ লগত পূৰণ কৰিব লাগে বুজি পাইছে 5 এর 10 হৰণ কৰি 2 পালো সেই 2টোৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 8 হ'ব মাইনাস আছে মাইনাস কাটিলো 10 এর 10 হৰণ কৰিলে কিমান হ'ব 1 হ'ব 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 গুণ 3 মাইনাস আছে মাইনাস কাটিলো 2 এর 10 হৰণ কৰিলে কিমান যাব 5 বাৰ যাব 5 ৰ লগত এই 3 টো পূৰণ কৰিলে কিমান হ'ব 15 এইফালে কি আছে x হৈ গ'ল এতিয়া এইটা কৰি চাওক এইটা কি হ'ব তলত কি আছে 10 আছে হয় ওপৰ ইফালে কি আছে 8 আছে আৰু এই দুইটা কি হৈছে মাইনাস হৈছে যেতিয়া দুটা মাইনাস হৈ যায় আমি মাইনাস চিহ্ন আমি কমন ল'ব লাগে আৰু দুইটা সংখ্যাক আমি যোগ কৰি দিব লাগে 15 লগত 3 যোগ কৰিলে কিমান হ'ব 18 হৈ গ'ল আৰু ইফালে আমাৰ x আছিল হয় তলত কি আছে 10 আছে ওপৰত কিমান আছে 8 আছে আৰু -18
ডাঙৰ সংখ্যাটোৰ লগত কি আছে মাইনাছ আছে আৰু ডাঙৰ সংখ্যাটোৰ আমি সৰু সংখ্যাটো বিয়োগ কৰি দিব লাগে কিমান হ'ব 18 পৰা 8 হ'লে কিমান হ'ব 10 হৈ গ'ল তোমালোকে বুজি পালে 10 ৰে 10 কাটি দিলে এবাৰ এবাৰ গ'ল মানে কিমান হ'ব এটো হৈ যাব কিমান 1 -1/1 -1/1 মানে কি -1 আৰু ইফালে আমাৰ x টো আছিলে হয় না গতিকে x কিমান হৈ গ'ল -1 -1 কোনটো আছে অপচন সি আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সাব কোৱেশ্চন বিলাক এনেকুৱাকে আহিব ইয়াতকে হাৰ্ড কোৱেশ্চন নাহে এটো যেটো মই দি আছো তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যিখিনি কোৱেশ্চন ইয়াৰ আগৰ আহি গৈছে এইখিনি কোৱেশ্চন বুজি পাইছে আৰু মই এবাৰ পেপাৰ চাইছো মই প্ৰথম ভিডিওটো কৈছো যে এনেকুৱা পেপাৰ মই চাইছো যিখিনি বহুত মানে হুবহু একে দিছে যোৱাবাৰ যিখিনি আছিল 2022 চনত যিখিনি আছিল 2024 চনত সেম কোৱেশ্চন দিছে গতিকে এবাৰো মানে গ্ৰেড 4 টো তেনেকুৱা কোৱেশ্চন দিব গ্ৰেড 3 তেনেকুৱা দিছে গতিকে গ্ৰেড 4 টো তেনেকুৱা কোৱেশ্চন আপুনি পাব মিনিমাম 5টা 6টা কোৱেশ্চন আপুনি পাব খাতা গতিকে ইয়াৰ পাটো মিনিমাম 5টা 6টা কোৱেশ্চন আপুনি কমন পাব আৰু মই যিখিনি নিয়মখিনি শিকাইছো সেই নিয়মখিনি চাই গলে আপুনি গোটেইখিনি অংক কৰি থব পাৰিব হুবহু কমন আপুনি 5টা পাব বাকি মই যিখিনি দেখুৱাইছো একে নিয়মৰ আপুনি পাব একে নিয়মৰ পাব বুজি পাইছে আৰু কেটামান কোৱেশ্চন আপুনি হুবহু পাব গতিকে ইয়াত কি হ'ব চাওক এতিয়া ইয়াত কি আছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল মই কালি কৈছিলো প্ৰথম ভিডিওত কৈছিলো স্বাভাৱিক সংখ্যা কি স্বাভাৱিক সংখ্যা কি জানে স্বাভাৱিক সংখ্যা হ'ল 1 ৰ পৰা আৰম্ভ হয় দিলে 1 2 3 4 এনেকৈ দিলে অসীমলৈকে গৈ থাকে সেইখিনি স্বাভাৱিক সংখ্যা বুলি কয় হয় না পূৰ্ণ সংখ্যা হলে কি হ'ব 0 1 2 3 4 5 এনেকৈ গলে যায় অসীমলৈকে গৈ থাকিলে সেইখিনি কি হ'ব পূৰ্ণ সংখ্যা তাৰপিছত অখণ্ড সংখ্যা মানে মই কি কৈছিলো চাওকচোন এনেকৈ কৈছিলো হয় নহয় -7 ধৰ -6 -5 -4 -3 -2 -1 0 1 2 3 4 5 6 এনে হৈ যাব এফালে আহি যাব মানে 0 পা 0 আমি ৰাখিলো বাকি 1 পা যদি এইখিনি গোটেই সংখ্যাখিনি আমি ধৰো এইখিনি গোটেই সংখ্যাখিনি আমি ধৰিলো এইখিনি ধনাত্মক সংখ্যা আৰু এইখিনি হ'ল ঋণাত্মক সংখ্যা গোটেইখিনিকে কি কয় অখণ্ড সংখ্যা বুলি কয় এই বস্তুটো মনত ৰাখিব এতিয়া আমাক কৈছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম 20টা স্বাভাৱিক সংখ্যা মানে কি 1 ৰ পৰা আৰম্ভ কৰি 20 লৈকে 1 ৰ পৰা আৰম্ভ কৰি 20 লৈকে আমি যোগ কৰিব দিছে বুজি পাইছে নে 1 ৰ পৰা আৰম্ভ কৰি 20 লৈকে আমাক যোগ কৰিব দিছে কিন্তু আমি যদি এনেকে 1 যোগ 2 যোগ 3 যোগ 4 এনেকে যদি যোগ কৰি থাকো আমাৰ বহুত সময় যাব মানে আমাৰ বহুত সময় লস হ'ব হয় না তো ইয়াৰ ফৰ্মুলা আছে কি আছে জানে n * n + 1/2 n * n + 1/2 জানে আমি পাতি দিল n মানে কি জানে n মানে এইটো সংখ্যা 20 মানে 20 নম্বৰ টাৰ্মটো যেটো টাৰ্ম কেখত কব যে 20 প্ৰথম 20টা স্বাভাৱিক সংখ্যা বুলি ক'লে যদি ক'লে এখন 10টা তেতিয়া আমি ইয়াত কি পাতিম 10 পাতিলো কিন্তু এতিয়া কৈছে 20টা গতিকে আমি কি পাতিম 20 হৈ গ'ল ব্ৰেকেট আছে ব্ৰেকেট দিলো n ৰ জায়গাত আকৌ কি হ'ব 20 হ'ব যোগ কি হ'ব 1 হৈ গ'ল তলত 2 আছে এতিয়া এফালে কি আছিল 20 আছিল তাৰ লগত এনেকে থাকিলে কি হয় ব্ৰেকেট থাকিলে মানে পূৰণ হয় জানে ব্ৰেকেট থাকিলে পূৰণ হয় না 20 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 21 হ'ব আৰু তলত 2 আছে এই 2 টোৱে 20 কাটিলে কিবা যাব 10 বাৰ যাব 10 আৰু আমি কি পালো 21 দুইটাকে আমি পূৰণ কৰিলো কিমান হ'ব 210 হ'ব 210 আমাৰ কোনটো অপচন আছে অপচন এ শুদ্ধ উত্তৰ বুজি পাইছে এই কোৱেশ্চন কি আছে মান নিৰ্ণয় কৰিব লাগে এই সংখ্যাটোৰ মান নিৰ্ণয় কৰিব লাগে এটা বহুত সহজ বুজি পাইছে না বহুত সহজ এটা সূত্ৰ আছে সূত্ৰটো কি জানে এনেকে আছে সব 1/a to the power 1/a to the power -1 থাকক বা 0 থাকক আমি কি লিখিব পাৰো জানে a বুলি লিখিব পাৰো a to the power 1 বুজি পাইছে a to the power 1 ঠিক আছে বাই এনেকে আমি একটু দি দিব পাৰো আমি একটু ধৰণে দি দিব পাৰো ঠিক আছে এতিয়া এটো যদি আমি তেনেকে ভাঙো এটো কাটা যদি আমি ভাঙো কি হ'ব দুইটো ওপৰলে যাব একটো তললৈ আহিব আৰু স্কয়াৰ কি যাব প্লাস এটো কি হ'ব তিনিটো ওপৰলৈ যাব একটো তললৈ আহিব দুইটো ওপৰ কি হ'ব মানে মাইনাসটো নাইটা হৈ যাব ঠিক আছে চাৰিটো ওপৰলৈ যাব একটো তললৈ আহিব স্কয়াৰ বহি যাব পাঁচটো ওপৰলৈ যাব একটো তললৈ আহিব স্কয়াৰ বহি যাব এইখন লেখাটো বুজি পাইছে এতিয়া ভালকে মন কৰিব দেই ইয়াত কি আছে তলত কি আছে 1 থকা নথকা একে কথা হয় না মই কৈছিলো যে প্ৰত্যেকটো সংখ্যাৰ লগত কি হৈ থাকে এনেকে যদি সংখ্যাবিলাক থাকে কি হৈ থাকে এক এটা থাকে হয় না এক এটা হৰণ হৈ থাকে মই প্ৰথম ক্লাছতে কৈছিলো এতিয়া এনেকে থাকা মানে কি লাভ হৈছে একোটো লাভ হোৱা নাই একে হৰণ কৰিলে একেৰে যিকোনো সংখ্যা হৰণ কৰিলে সেই সংখ্যাটো হ'ব ন একেৰে এক হৰণ কৰিলে 1 হ'ব একেৰে যদি 2 হৰণ কৰে 2 হ'ব মানে কোনো অৰ্থ নাই
গতিকে আমি ডাইৰেক্ট কৰিব পাৰো যে 2 স্কয়াৰ কৰিলে কিমান হ'ব মানে দুটা পূৰণ কৰিলে 4 হ'ব মাজত কি আছে যোগ কৰিলো 3 স্কয়াৰ মানে কি 3 দুটা পূৰণ 3 3 গুণ 9 মাজত কি আছে যোগ দিলো ইয়াত মানে কি 4 দুটা পূৰণ এইটো মানে আকৌ এনেকুৱা নহয় দেই 4 * 2 নহয় দেই এইটো কৰি আকৌ ভুল হৈ যাব 4 * 2 নহয় 4 দুটা পূৰণ 4 কি কয় দুটা পূৰণ হয় না 4 স্কয়াৰ মানে কিমান হ'ব 16 হ'ব প্লাস আছে 5 স্কয়াৰ মানে 5 দুটা পূৰণ কিমান হ'ব 25 গুটে গিটাকে যোগ কৰিলে আমি কি পাই যাম 54 পাই যাম গুটে গিটাকে যোগ কৰিলে আমি পাই যাম 54 অপচন ডিটো আমাৰ কি হৈ যাব শুদ্ধ হৈ যাব বুজি পাইছে সব মই বহুত ডাঙৰ ভিডিও বনা নাই মাত্ৰ 20 মিনিটৰ ভিতৰতে 20 মিনিটৰ কম হ'ব বাহি না যায় খুব বেছি 21 মিনিট 22 মিনিট হ'ব পাৰে তাতকে বেছি নহয় মই যিমান বাৰ সৰুকে কৰিছো যাতে আমি বেলেগখিনি পঢ়িব পাৰে একদম সৰুকে বনাইছো যাতে আপোনাক পঢ়িও ভাল লাগে মানে দুটা ভিডিও দি দিলো ৰাতিপুৱা 7টা বজাত আৰু ৰাতি 10টা বজাত ডেইলি দুটাকে ভিডিও দিয়া হ'ব গতিকে দুটা ভিডিও আপুনি চাব দুটা ভিডিও মই একেদিনে দিছো 1 নম্বৰ 2 নম্বৰ আৰু আজি এই ভিডিও যাব 7টা বজাত ৰাতিপুৱা 7টা বজাত এই ভিডিও যাব গতিকে চাব আকৌ ৰাতিলে আকৌ এটা ভিডিও যাব 10টা বজাত ডেইলি আপোনাৰ 20 দিন 40টা ভিডিও যাব এই 40টা ভিডিও মই গোটেইখিনি কভাৰ কৰি দিম গতিকে চাই থাকিব গোটেইখিনি কভাৰ কৰি যাব লগতে মই ৰিজনিংও আপোনাক শিকাই দিম ৰিজনিং কেনে কৰিব লাগে বহুত সহজ হয় ৰিজনিং গতিকে সেইখিনি মই আপোনাক দেখাই দিম গতিকে চাই থাকিব মোৰ চেনেলটো ইয়াত চাওক কি কৰিব লাগে ইয়াত আমি বদমাছ যেটো ফৰ্মুলা সেইটো ব্যৱহাৰ কৰিম বুজি পাইছে নে বদমাছ যেটো ফৰ্মুলা ইয়াত মানে কি হয় জানে মই ভালকে দেখাই দিছো এই ডাঙৰ এটা বন্ধনীটো আছে দেখিছে নে ইয়াত এটা আছে আৰু বাহিৰত কি আছে 18 আছে এই কামটো আমি একদম শেষত কৰিম মানে ইয়াত বুজি পাইছে এটা সব ডাঙৰ বন্ধনী কি আছে আকৌ কি আছে 6 তাতে মাইনাস আছে ইয়াৰো কাম নকৰো আমি কৰিম এই কুটিল বন্ধনী বুলি কয় কুটিল বন্ধনী বুলি কয় বুজি পাইছে নে ইয়াৰো নকৰো কাৰ কৰিম একদম সৰু বন্ধনী এই সৰু বন্ধনী কামটো আমি প্ৰথম ফাৰ্স্ট ইয়াক কৰি ল'ব লাগিব আমি যদি যতে ভাঙি দিম ব্ৰেকেট বিলাক আমাৰ আনসাৰটো কিন্তু বেলেগ ওলাই যাব বুজি পাইছে নে এখানে প্ৰথম কৰিব লাগিব কি ইয়াক কৰিব লাগিব ইয়াক কি কৰিব লাগিব মাইনাস প্লাস যি কৰো আমি কৰিব লাগিব যি থাকক ইয়াত হয় না এতিয়া বাকিখিনি আমি থাকি যাওক এটো যদি যোগ কৰিলে কিমান হ'ব 8 3 কিমান হ'ব 11 8 3 হৈ যাব 11 মানে কিমান পালো এই ইয়াবা আমি কিমান পালো মই এনেকৈ কৰিলো ন আপোনালোক খেলি মেলি হ'ব ইয়াত আছে কিমান 4 আৰু এটা যোগ কৰিলে কিমান পালো 11 হয় 11 কিন্তু মাজত কি আছে ইয়াত কি আছে মাইনাস চিন আছে গতিকে আমি মাইনাস দিলো এডাল ব্ৰেকেট উঠি গল এটা থাকি কুটি গল হৈ গল এটা 18 এফালে আছে মাইনাস 6 থাকিলে হৈ গল মাইনাস চিন দিলো এতিয়া এটা সংখ্যা আছে 4 তাৰ আগত কি আছে একো নাই মানে যোগ চিন আছে আৰু এফালে আছে 11 হৈ গল মই অকমান আগতে কৈছিলো ডাঙৰ সংখ্যাটোৰ আগত যদি বিয়োগ চিন থাকে সেই বিয়োগডাল আমি পাতিব লাগিব আৰু ডাঙৰ সংখ্যাটো বা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব কিমান হ'ব 7 হ'ব হৈ গল মই আকৌ ব্ৰেকেটটা লিখি দিছো কাৰণ আপোনালোকৰ যাতে খেলি মেলি নহয় সেইকাৰণে মই ব্ৰেকেটটো দিছো এই ব্ৰেকেট মই ডাইৰেক্ট কৰিব পাৰি দিনে পাৰ্টটো ডাইৰেক্ট কৰিব এতিয়া আছে 18 মাইনাস এই মাইনাসে মানে প্লাস হৈ যায় কিছুমান ডাইৰেক্ট কৰিব মানে আৰু কিছুমানটো ডাইৰেক্ট দেখি পেলাই আনসাৰ কৰিব মাইনাসে কি হৈ যাব প্লাস গতিকে 6 আৰু 7 যদি প্লাস কৰিলো কিমান হ'ব 6 7 কিমান হ'ব 13 গতিকে 13 টো কি হৈ গল বাহিৰলৈ গুচি আহিল এতিয়া 18 পৰা 13 গলে কিমান হ'ব 5 থাকিব এইটো আমাৰ আনসাৰ হৈ যাব বুজি পাইছে প্ৰথমতে কি কৰিলো প্ৰথমতে আমি ইয়াৰ কাম কৰিলো সৰু বন্ধনী তাৰপিছত কৰিলো কুটিল বন্ধনী তাৰপিছত কৰিলো বৰ বন্ধনী একদম শেষত কি কৰিলো আমাৰ আনসাৰ হৈ গল -13 18 পৰা আমি -13 কি কৰিলো কিমান পালো 5 বুজি পাইছে ৰাতি 7টা বজাত আকৌ এটা ভিডিও যাব গতিকে সেইটো ভিডিও আপোনালোকে মিছ নকৰিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দি আছো গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ভিতৰৰ পৰা আপোনাৰ কোৱেশ্চন হ'ব ইয়াকে ডাঙৰ চাব নালাগে ডাঙৰ চাব নাযাব আপোনাৰ বহুত সহজ আহিব আৰু এবাৰ এৰিয়াই আপোনালোকে পেপাৰ চাব পাৰে ইমান টান কোৱেশ্চন অহা নাই মেথছৰ ইমান টান কোৱেশ্চন অহা নাই গতিকে বহুত টান কোৱেশ্চন চাবলৈ নাযাব একদম সহজ খালি যিখিনি কনসেপ্ট সৰু কনসেপ্ট বিলাক ক্লিয়াৰ কৰি যাওক বহুত সহজ পেপাৰ বহুত সহজ আহিব পৰীক্ষা ভাল হ'ব সবৰে বুজি পাইছে ৰিজনিং যিখিনি কৰাই দিব লাগে সৰু ৰিজনিং হ'ব বেছি ডাঙৰ ৰিজনিং নহয় একদম সৰু টিকলা ৰিজনিং হ'ব একদম চকুৰে দেখি আপুনি কৰিব পাৰিব মই গোটেইখিনি দেখুৱাই দিম গতিকে চাই থাকিব মোৰ চেনেলটো আৰু যদি কোনোবাই সাবস্ক্ৰাইব কৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অলপ শ্বেয়াৰ কৰিব ধন্যবাদ